প্ৰথমে এই ভিডিঅ'টো চাই লওক, তাৰ পিছত আপোনাৰ মন্তব্য কমেন্ট সেকশনত দিব। ইটাবিলাক কোনে বনাই আছে? মিয়াই বনাই আছে। শাক পাচলিবিলাক উৎপাদন কোনে কৰি আছে? মিয়াই কৰি আছে। মাছ বিক্ৰী কোনে কৰি আছে? মিয়াই কৰি আছে। বিল্ডিঙৰ ঢালাই কোনে টানি আছে? মিয়াই কৰি আছে। বিল্ডিঙৰ কন্ট্ৰাক্ট ঠিকা কোনে লৈ আছে? মিয়াই লৈ আছে। চাটাৰিঙৰ কামবিলাক কোনে কৰি আছে? মিয়াই কৰি আছে। গুৱাহাটী অলিয়া গলিয়া ডাষ্টবিন বিলাক পৰিষ্কাৰ কোনে কৰি আছে? মিয়াই কৰি আছে। ড্ৰেইন বিলাকত নুমিকেনে বটল কোনে কুৰাই আছে? মিয়াই কৰি আছে। ড্ৰেইন চাফা কোনে কৰি আছে? মিয়াই কৰি আছে। ফল লাইন বিলাক কোনে বনাই আছে? মিয়াই কৰি আছে। ৰেল লাইন বিলাক কোনে বনাই আছে? মিয়াই বনাই আছে। অভাৰ ব্ৰিজ বিলাক কোনে বনাই আছে? মিয়াই বনাই আছে। আপুনি থকা ঘৰটো কোনে বনাই আছে? মিয়াই বনাই আছে। গৰু কিনা বেচা কোনে কৰি আছে? মিয়াই কৰি আছে। এতিয়া হয়তো বহুতে কব মিয়াই ড্ৰাগছৰ ব্যৱসায় কৰে, মিয়া চুৰ কৰে, মিয়া ডকাইতি কৰে। হয় ভাই, মই মানিছো কৰে, কিন্তু ভাল বয়া সকলোৰ মাজতে আছে। আপুনি কাকো ডাইৰেক্ট টাৰ্গেট কৰি কব নোৱাৰিব ড্ৰাগছৰ ব্যৱসায় মিয়াসকলে কৰে কেৱল মাথো, ধৰ্ষণ বলাৎকাৰ মিয়াসকলে কৰে কেৱল মাথো, চুৰি ডকাইতি এইবিলাক মিয়াসকলে কৰে কেৱল মাথো। এইবিলাক কব নোৱাৰিব আপুনি। ভাল বয়া সকলোৰ মাজতে আছে। হাতৰ 5টা আঙুলি কেতিয়াও সমান নহয়। এই মিয়াসকলৰ মাজৰ পৰাই কিছুমান কুলাংগাৰে এনেকুৱা ধৰণৰ নিকৃষ্ট কৰ্মকাণ্ড কৰে, যাৰ ভিতৰত কোনো ধৰ্ম নাই, যাৰ ভিতৰত কোনো মানৱতা নাই। সেইজনে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ ফাইদাৰ কাৰণে চুৰি ডকাইত ড্ৰাগছৰ বেপাৰ তেওঁলোকে কৰে। ঠিক একেটাই হিন্দু মানুহবিলাকৰ মাজতো আছে। এইবিলাক গোটেই কাম যদি মিয়াসকলে কৰে, তেতিয়াহ'লে অসমীয়াসকলে কি কৰে? এইটোও বাৰু ডাঙৰ কথা ন। অসমীয়াসকলে কি কৰে? যদি চাকৰি পাইছে চাকৰিত গৈছে, আৰু যদি কিছুমানে চাকৰি পোৱা নাই তেওঁলোকে কি কৰি আছে? হেল্পাৰ চেল্পাৰ কৰি আছে, গাঁৱে ভূঞে কৰি আছে, বা ক'ৰবাত চিকিউৰিটি থাকি আছে। যদিও কোনোবা এজন খিলঞ্জীয়া অসমীয়া যদি মিস্ত্ৰী কাম কৰিবলৈ যায়, 1 ঘণ্টাত 2 বাৰ চাহ খাব, দিনত 5 বাৰ চাহ খাব। আৰু মিয়া মিস্ত্ৰী বিলাকে যিমান স্পীডত কাম কৰিব, ঠিক একেটা স্পীডত কাম কৰিব নোৱাৰিব অসমীয়াসকলে। আপুনি এজন অসমীয়া মিস্ত্ৰী লৈ চাব আৰু এজন মিয়া মিস্ত্ৰী লৈ চাব, আপোনাৰ কোনটো মিস্ত্ৰীত ফাইদা বেছি হয় আপুনি নিজে প্ৰমাণ পাব। আৰু কোনটো মিস্ত্ৰীৰ কাম স্পেশাল হয় আপুনি সেইটোও গম পাব। বাছ কোনে চলাই আছে? মিয়াই চলাই আছে। ড্ৰাম্পাৰ কোনে চলাই আছে? মিয়াই চলাই আছে। ৰিক্সা কোনে চলাই আছে? মিয়াই চলাই আছে। গুৱাহাটী অলিয়া গলিয়া আপুনি শাক পাচলিৰ বেপাৰী পাব, কোনে কৰি আছে? মিয়াই কৰি আছে। এজন মিয়া বেপাৰীৰ পৰা চব্জি কিনিব আৰু এজন খিলঞ্জীয়া অসমীয়াৰ পৰা চব্জি কিনিব। আপুনি তেতিয়া গম পাব কোনটো বেপাৰী কিমান কম লয়, কোনটো বেপাৰী কিমান বেছি লয়। মিয়াক কোনে পধ্যেই অসমীয়া খিলঞ্জীয়া মানুহসকলে কাম কৰি ঘাটাব নোৱাৰিব, হেৰাব নোৱাৰিব। মিয়া সদায় 1 নম্বৰতে যাব, স্পীডতো 1 নম্বৰতে যাব, কাম স্পেশালতো 1 নম্বৰতে যাব। মিয়াসকলে মিয়াসকলক পাছ পেলাব নোৱাৰিব কেতিয়াও। তেওঁলোকে বাইহা চুলাই গুটকা বিড়ি এইবিলাক খাই কেনে কাম নকৰে। যুদ্ধ যদি কৰিব আছে তেতিয়াহ'লে কৰ্মত যুদ্ধ কৰক, কৰ্ম দি যুদ্ধ কৰক, মেহনত কৰক, কষ্ট কৰক, তাৰ পিছতহে গম পোৱা যাব। এই মুখেৰে কুকুৰৰ দৰে ঘেৰ ঘেৰ কৰি কোনো লাভ নাই। যদি অকাত আছে, দম আছে, কষ্ট কৰি মিয়াসকলৰ লগত টক্কৰ দিয়ক, তেওঁলোকক পাছ পেলাওক, বা তেওঁলোকে যিবিলাক কৰ্ম কৰি আছে, যিবিলাক উৎপাদন কৰি আছে, সেইবিলাক আপোনালোকে নিজে ল'বলৈ চেষ্টা কৰক। মিয়াসকলৰ লগত যুদ্ধ নকৰক। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে কমেন্ট সেকশনত জনাব।